আপোনালোকে দেখিব অতি সোনকালে আমাৰ ভাৰতবৰ্ষত এটা ডাঙৰ ৰিভলিউশ্যন আহিব আৰু এনেকুৱা এটা ৰিভলিউশ্যন 2016 চনতো আৰম্ভ হৈছিল আৰু ইয়াৰ ওপৰত এতিয়া বহুতখিনি আৰ্টিকলছ পাব্লিছ হৈ আছে মই আপোনালোকক দেখাবৰ কাৰণে দুটা আৰ্টিকলছ লৈ আহিছোঁ এটা হৈছে ইকনমিক টাইমছ এটা হৈছে হিন্দুস্তান টাইমছ ইয়াত লিখিছে RBI এতিয়া এনেকুৱা এটা বস্তু লৈ আহিব আৰু যাৰ নাম হৈছে ULI এটা কথাটো হ'ল ULI মানে কি ULI মানে হৈছে ইউনিফাইড লেণ্ডিং ইণ্টাৰফেচ আৰু এই ULI অহাৰ লগে লগে আমাৰ ভাৰতবৰ্ষখন ইমানেই আগত গুচি যাব আমাৰ জিডিপিটো আপোনাৰ বহুতখিনি গ্ৰোথ হৈ যাব এতিয়া কথাটো হ'ল কেনেকেনো জিডিপি গ্ৰোথ হ'ব ULI নো কি হয় এই সকলোখিনি ভিডিঅ' আপোনালোকে অতি সহজভাৱে এই ভিডিঅ'টোত জানিব পাৰিব যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে ভিডিঅ'টো চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সো এতিয়া যদি মই আপোনালোকক ULI বিষয়ে ক'বলৈ যাওঁ তেতিয়া অলপ পিছলৈ যাব লাগিব মানে 2016 চনৰ আগৰ কথা কৈছোঁ 2016 চনৰ আগৰ সময়খিনিত আমাৰ পেমেণ্ট চিষ্টেমটো বাৰু কেনেকুৱা আছিলে আপোনালোকে সকলোৱে জানে যদি আমি এতিয়া কাৰোবাক পেমেণ্ট কৰিবলগীয়া হয় বা ট্ৰান্সফাৰ কৰিবলগীয়া আছে কিবা এটা পইচা তেতিয়াহ'লে আমি নিজে বেংকত যাবলগীয়া হৈছিল আৰু বেংকত গ'লেও নহ'ব কাৰণ বেংকত আপোনালোকে সকলোৱে জানে কিমান এটা দীঘল লাইন থাকে যদি প্ৰাইভেট বেংকত আপোনালোকে অলপ কম সময়তে হৈ গৈছিল কিন্তু পাব্লিক বেংকত যেনেকৈ আমাৰ SBI হওক এনেকুৱা বেংকসমূহত পাব্লিক বেংকসমূহত এটা বহুত দীঘল লাইন হয় আৰু এই 2-3 ঘণ্টা লাইন ধৰাৰ পাছত যদি আপোনালোকৰ লাক ভাল থাকে হয়তো আপোনাৰ সোনকালে হৈ যাব লাইন ধৰাৰ পাছতো আপুনি আকৌ কি কৰিবলগীয়া হৈছিলে ডিপ'জিট ফৰ্ম ফিল আপ কৰিব লাগে আৰু যিবোৰ মানুহ আপোনাৰ অকণমান পঢ়া শুনা কম হয় তেওঁলোকৰ সেই ডিপ'জিট ফৰ্মখন ফিল আপ কৰিবলৈ অসুবিধা পাইছিল তো এটা বহুত যদি চাওঁ টাইম কনজিউমিং প্ৰচেছ আছিল আৰু বহুতৰ কাৰণে অসুবিধাও হৈ আছিল কিন্তু 2016 চনত আপোনাৰ কি আহি গ'ল 2016 চনত আমাৰ UPI আহি গ'ল আৰু UPI অহাৰ লগে লগে এই 2-3 ঘণ্টা কামটো মাত্ৰ 1 ছেকেণ্ডত কৰি দিলে কি কাৰণে ক'লো 1 ছেকেণ্ডত আপুনি জানে যে এতিয়া আমি কাৰোবাক পেমেণ্ট কৰিবলগীয়া হ'ল বা আপুনি ৰেষ্টুৰেণ্টতে যাওক বা ক'ৰবাত বস্তু কিনক জাষ্ট UPI বা গুগল পে' হওক ফোন পে' হওক পেটিএম হওক এইবোৰ উলিয়াই আপুনি জাষ্ট এটা ক্লিক কৰে পেমেণ্ট লগে লগে ট্ৰান্সফাৰ সেই কামখিনি আমি আগতে কি কৰিছিলোঁ বেংকত গৈ কৰিছিলোঁ চ' এতিয়া চাওক কিমান সহজ হৈ গ'ল এই UPI যে আহি গ'ল ঠিক তেনেকৈ এতিয়া আকৌ গভৰ্ণমেণ্টে RBI কি কৰিব গৈ আছে আপোনাৰ ULI ইয়াৰ ডিফাৰেঞ্চটো মনত ৰাখিব UPIটো হৈছে আপোনাৰ পেমেণ্টৰ লগত ৰিলেটেড আৰু ULIটো হৈছে আপোনাৰ এতিয়া আপুনি যদি এতিয়া আপোনাক লোন দৰকাৰ হয় বা ঋণ দৰকাৰ হয় তেতিয়াহ'লে ULI ইউজ কৰিব যেনেকৈ আপোনাৰ UPI 1 ছেকেণ্ডত আপোনাৰ পেমেণ্ট কৰিব পাৰিছিল ULIও আপোনাৰ জাষ্ট এটা ক্লিকতে আপুনি লোন পাই যাব চ' ইয়াৰ বিষয়ে এতিয়া আমি আৰু ডিটেইলছত চাম চ' শেহতীয়াকৈ আমাৰ যিগৰাকী ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ গভৰ্ণৰ আছে তেওঁ সেই কথাই ঘোষণা কৰিছিল যে ULIটো অতি সোনকালে মুকলি কৰা হ'ব আৰু এই ULIয়ে কি কৰিব ঋণ দিয়াৰ ধৰণ সলনি কৰিব বুলি আশা কৰা হৈছে আৰু ইয়াৰ লগতে আপোনালোকে আৰু এটা কথা জানি থওক এই প্ৰথম আমাৰ যিটো UPI আছিল UPIটোত আপোনাৰ ডেভেলপ কৰিছিল কোনে NPCI আৰু 2016 চনত আহিছিল বুলি মই আপোনালোকক জনাইছোঁ আৰু NPCI ফুল ফৰ্মটো হৈছে নেশ্যনেল পেমেণ্টছ কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া ঠিক তেনেকৈ এতিয়া যিটো ULI আহিব ULIটো আপোনাৰ কোনে ডেভেলপ কৰিছে আমাৰ ৰিজাৰ্ভ বেংকৰ এটা সংস্থা আছে আৰু সেই সংস্থাটোৰ নাম হৈছে ৰিজাৰ্ভ বেংক ইনোভেশ্যন হাব চ' তেওঁলোকে এই ULIটো ডেভেলপ কৰিব এইখিনিতে মই আপোনালোকক আৰু দুটামান কথা কওঁ যদি এখন দেশৰ GDPটো গ্ৰোথ কৰিবলগীয়া হয় সেই দেশখনৰ কিন্তু ক্ৰেডিট ছিষ্টেমটোৱে আপোনাৰ বহুতখিনি ইম্পেক্ট পেলায় কেনেকৈ মই কৈ আছোঁ যদি এখন দেশৰ ক্ৰেডিট ছিষ্টেমটো আপোনাৰ ভাল হয় তেতিয়া কি হ'ব আমাৰ লোন লোৱাটো বহুত বেছি সহজ হৈ যাব আৰু লোন লোৱাটো সহজ হৈ গ'লে কি হ'ব যিবোৰ মানুহৰ বিজনেছ কৰাৰ স্কিল আছে বা এণ্টাৰপ্ৰিনাৰ স্কিল আছে তেওঁলোক আগবাঢ়ি আহিব আৰু তেওঁলোক যেতিয়া বিজনেছ কৰিবলৈ আগবাঢ়ি আহিব অভিয়াছলি তেওঁলোকক এটা লোন দৰকাৰ হ'ব আৰু যদি সহজতে লোনটো পাই যায় তেতিয়াহ'লে তেওঁলোকৰ বিজনেছত ফ'কাছ কৰিব পাৰিব আৰু বিজনেছত যদি ভালকৈ ফ'কাছ কৰিব পাৰে তেওঁলোকৰ প্ৰডাকশ্যন ভাল হ'ব ঠিক তেনেকৈ আপোনালোকৰ লাহে লাহে গৈ আমাৰ GDPটো ইম্পেক্ট পেলাব মানে GDP গ্ৰোথ হোৱাত সহায় কৰিব এতিয়া আমাৰ টাৰ্গেট কি আছে আপোনালোকে শুনিছে যে নৰেন্দ্ৰ মোদীয়ে কি কৈছিলে যে 2047 চনত আমাৰ ইণ্ডিয়াখন ডেভেলপ কাণ্ট্ৰি বনোৱা মানে 5 ট্ৰিলিয়ন ইকনমি বনোৱাৰ আমাৰ এটা লক্ষ্য আছে যদি এই 5 ট্ৰিলিয়ন ইকনমি বনাবৰ হয় তেতিয়াহ'লে আমাৰ যিবোৰ MSME হওক বা স্মল ফাৰ্মাৰ হওক মানে আমাৰ গাঁৱৰ যিবোৰ ফাৰ্মাৰ আছে তেওঁলোকে এটা ভাল প্ৰডাকশ্যন কৰিব লাগিব আৰু ভাল প্ৰডাকশ্যন কৰিবলৈ কি হ'ব আপোনাৰ অভিয়াছলি লোন লাগিব চ' এই লোন লোৱাৰ প্ৰচেছটোৱে যদি সহায় হৈ যায় তেতিয়াহ'লে আমাৰ দেশখনত 2047 চনৰ যিটো টাৰ্গেট আছে তেতিয়াহে কমপ্লিট হ'ব চ' এই ULI অহাৰ পাছত বস্তুখিনি কেনেকৈ কি কৰিব চাওক একদম চিম্পুলভাৱে আপোনালোকে চাই লওক এতিয়া লোন এটা ল'বলগীয়া হ'লে আপোনাৰ বহুতখিনি ডাটা দৰকাৰ বা বহুতখিনি ডকুমেণ্টছ চাই তাৰ উপৰি আপোনাৰ চিভিল বা ক্ৰেডিট স্ক'ৰটো চাই আপুনি এলিজিবল হয় নে নহয় আৰু এই ডাটাসমূহ কিছুমান আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত থাকে কিছুমান আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ লগত থাকে আৰু কিছুমান আপোনাৰ ক্ৰেডিট ইনফৰমেশ্যন কোম্পানীজৰসমূহৰ পৰা ল'বলগীয়া হয় তাৰ উপৰি কিছুমান আপোনাৰ ডিজিটেল আইডেণ্টিটি অথৰিটিৰ পৰা ল'বলগীয়া হয় চ' এইটো এটা বেলেগ প্ৰচেছ আৰু এটা সময় লাগে কিন্তু ULI কি কৰিব বুলি কৈছে এই গোটেই বস্তুখিনি এটা জেগাতে মাৰ্জ কৰি দিব বুলি কৈছে আৰু মাৰ্জ কৰি দিয়াৰ লগে লগে আপোনাৰ কি হয় সময়খিনি কমি গ'ল আৰু এই যেতিয়া আপোনাৰ মাৰ্জ কৰিব আপুনি যেতিয়া লোনৰ কাৰণে এপ্লাই কৰিব ইয়াত আপোনাৰ প্ৰচেছ হোৱাৰ লগে লগে এবাৰতে আপুনি কি কৰিব গম পাই যাব যে আপুনি এলিজিবল হয় নে নহয় লোনটো ল'বৰ কাৰণে এক্সট্ৰাকৈ আপুনি আকৌ এইবোৰ কৰি থাকিব দৰকাৰ নাই ঠিক আছে তেতিয়া
যদি আপুনি এলিজিবল হৈ যায় ঠিক UPI দৰে আপুনি জাষ্ট এটা ক্লিকতে এই লোনটো পাই যাব এই কামখিনি আপোনাৰ ULI কৰে তো ULI যদি আপোনালোকে এতিয়া এডভান্টেজ বা সুবিধাসমূহ চাবলৈ যায় ইয়াত দিছে ULI ঋণ প্ৰদানৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ বাবে ডিজাইন কৰা এটা ৰাজহুৱা প্ৰযুক্তিৰ মঞ্চ আৰু ULI অহাৰ লগে লগে কি হ'ব ইয়াৰ খৰচ কমি যাব খৰচটো কেনেকৈ কমিব চাওক এতিয়া আপুনি যদি লোন এটা ল'বলৈ যায় সেই লোন লোৱা ফৰ্মখনৰো এটা কিবা এটা কষ্ট থাকে তেনেকুৱা কিবা কিবি ঢেৰ কষ্ট থাকে সেই কষ্টবোৰ কমি যাব সেইটো এটা পইণ্ট তাৰপাছত এইটোতো আপোনালোকক বহুতবাৰ ক'লোঁ যে ULI আহি গ'লে আপোনাৰ টাইমটো বহুত কমি যাব আৰু স্কেবিলিটি সমৰ্থন কৰে বুলি কৈছে স্কেবিলিটি সমৰ্থন কৰা মানে কি হৈছে বহুত মানুহে আপোনাৰ এতিয়া লোন পাব মানে কেনেকৈ ইয়াত মানে আপোনাৰ যিটো RBI গভৰ্ণৰে কৈছে যিখিনি আপোনাৰ স্মল ফাৰ্মাৰ বা এণ্টাৰপ্ৰিনিয়ৰ আছে সৰু মানে MSME চ' তেওঁলোকৰ বহুত সুবিধা হ'ব তেওঁলোকে ইমান এতিয়া দৌৰি ফুৰিবলৈ দৰকাৰ নাই কাৰণ আগতে তেওঁলোকে যদি বেংকত গ'ল বা ক'ৰবাত কিবা কিবি ডকুমেণ্টছ বিচাৰিলে সেই যিখিনি মানে কষ্ট আছিলে সেই কষ্টখিনি গোটেইখিনি কমি যাব আৰু বহুতে এতিয়া লোন পাবলৈ সমৰ্থন হ'ব আৰু এটা ধুনীয়া বস্তু আপোনালোকে চাই লওক ভিডিঅ'টো শেষ কৰাৰ আগতে এই কথাটো আপোনালোকৰ জানি থ'লে মনটো খুব বেছি ভাল লাগিব চাওক কি হৈছিলে আগতে যিবোৰ গভৰ্ণমেণ্টৰ স্কিম আছিল সেই গভৰ্ণমেণ্টৰ স্কিমসমূহ আমাৰ সাধাৰণ মানুহবিলাকে ভালকৈ লাভ কৰিব পৰা নাছিল মাজত বহুত কৰাপশ্যন হৈছিল কেনেকৈ যদি আপুনি কিবা এটা স্কিমৰ পৰা যদি 1000 টকা লাভ কৰিবলগীয়া হৈ আছিল এতিয়াতো বহুতখিনি আপোনাৰ আসাম গভৰ্ণমেণ্টৰ স্কিম আছে য'ত আপোনাৰ সুবিধা লাভ কৰি আছে সেই 1000 টকাটো যদি সেই মানুহজনে পায় মাজত বহুতখিনি কৰাপশ্যন খাই পেলাই কি হৈ গৈ পেলাই 400 টকা 500 টকাহে বাচি গৈছিলে 1000 টকাত মানে 600 টকা মাৰিয়ে দিছিলে মানুহজনে অকল 400 টকাহে লাভ পাইছিল এই যিটো কৰাপশ্যন সেই কৰাপশ্যনটো গুচাবৰ কাৰণে কি লৈ আহিলে আমাৰ জাম লৈ আহিলে মানে জন ধন আধাৰ এণ্ড মোবাইল ইয়াত কি কৰা হ'ল আপোনাৰ যিটো মোবাইল নাম্বাৰ আছিলে সেই মোবাইল নাম্বাৰটোত কি কৰিলে আধাৰটো লিংক কৰি দিলে আধাৰটো কিহৰ লগত আকৌ লিংক কৰি দিলে বেংকৰ লগত মানে আপুনি যদি কিবা এটা আজি স্কিমৰ বেনিফিট বা সুবিধা লাভ কৰিব হয় ডাইৰেক্ট আপোনাৰ একাউণ্টতে সোমাইছিল সেই 1000 টকাত আগতে যেনেকৈ 600 টকাটো মাৰ খাই গৈছিলে এতিয়া সেই 600 টকাটো আপোনালোকৰ বেংকতে গৈছিল মানে 1000 টকাত আপুনি 1000 টকাই পাইছে সেই যেনেকৈ কৰাপশ্যনটো নাইকিয়া কৰি দিলে ইয়াতো এটা আপোনাৰ নিউ ট্ৰিনিটি মানে জামটোতো আগতেই থাকিবই মানে জন ধন আধাৰ মোবাইলটো থাকিবই UPI থাকিলেই তাৰপাছত এতিয়া ULIও লিংক কৰি দিলে যদি কেনেবাকৈ আপোনাৰ আহিবলগীয়া সময়ত যদি গভৰ্ণমেণ্টৰ ফালৰ পৰা কিবা লোন ল'বলগীয়া হয় যদি সেই 1 লাখ টকা লোনত এতিয়া কি হয় 1 লাখ টকা আমি যদি এটা লোন এটা ল'বলৈ যাওঁ আপোনালোকে দেখে যে 10-12 হাজাৰ টকামান গুচিয়ে যায় বিলাওঁতে মেনেজাৰে খালে কিবা কিবি গ'ল আৰু এনেকৈ এতিয়া সেই যদি ULIটো এনেকৈ লিংক কৰি দিয়ে আপুনি 1 লাখ টকাৰ যদি পাবলগীয়া থাকে 1 লাখ টকাই পাব এই যদি 12,000 আগতে যেনেকৈ গায়ব হৈ গৈছিল আপোনাৰ বিলাওঁতে সেই 12,000টো আপুনি এতিয়া কাকো বিলাব দৰকাৰ নাই আপোনালোকৰ ডাইৰেক্ট একাউণ্টতে আহিব মাত্ৰ এটা ক্লিক কৰিলেই হ'ল চ' এই ULIটো সঁচাকৈ এটা বহুত ডাঙৰ ৰিভলিউশ্যন আনিবৰ কাৰণে গৈ আছে আশা কৰোঁ আপোনালোকে ULI বিষয়ে অকণমান হ'লেও কিবা বুজি পালে আৰু বহুত দিনৰ মূৰত ভিডিঅ' বনালোঁ এনেকৈ আপোনালোকৰ কাৰণে ইনফৰ্মেটিভ ভিডিঅ'বোৰ লৈ আহি থাকিম যদি ভিডিঅ'টো ভাল পাইছে আপোনালোকে কমেণ্টত জনাব